গুড মৰ্ণিং মেম, গুড মৰ্ণিং আছাম টিম। সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ আৰু যিসকলে নতুনকৈ জইন কৰিছে তেওঁলোকক স্বাগতম জনাইছোঁ আমাৰ ডিজিটেল প্লেটফৰ্মলৈ। নমস্কাৰ, মোৰ নাম সনোজ কাকাতাৰী, মোৰ ঘৰ জোনাই, ডিষ্ট্ৰিক্ট ধেমাজি। মই বৰ্তমান এটা প্ৰাইভেট ছেক্টৰত জব কৰি আছোঁ, লগতে ডিড্ৰিমৰ এজন ব্ৰেণ্ড পাৰ্টনাৰ হিচাপে কাম কৰি আছোঁ। মই জোনমণি দেৱী মেমৰ টিমত আছোঁ। মই আজি আপোনালোকক ভিডিঅ' এডিটিঙৰ ওপৰত দেখুৱাম। যি শিকিছোঁ মিটিং এটেণ্ড কৰি শিকিছোঁ, আপোনালোকে ভালদৰে চাই যাব আৰু কিবা বুজি নাপালে শেষত চেট বক্সত লিখিব। আমাৰ গুৰু আছামে মোলে অশেষ ধন্যবাদ থাকিল মোক আজি ইমান ধুনীয়া সুযোগ দিয়াৰ বাবে। মই এতিয়া স্ক্ৰীনখন শ্বেয়াৰ কৰিব লৈছোঁ। মই ভিডিঅ' এডিট কৰোঁ দুটা এপত ভিডিঅ' এডিট কৰোঁ। মই আজি আপোনালোকক ইনশ্বট এপ্লিকেশ্যনত ভিডিঅ' এডিট কৰি দেখুৱাম আপোনালোকক। জ্যোতি মেম স্ক্ৰীন ভিজিবল আছে মোৰ? হয়, ভিজিবল আছে। হয় আছে। থেংক ইউ মেম। গুড মৰ্নিং জ্যোতি মেম। গুড মৰ্নিং। গুড মৰ্নিং সনোজ, অল দ্য বেষ্ট। থেংক ইউ মেম। আপোনালোকে প্ৰথমতে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপোনালোকে ইনশ্বট বুলি লিখিব। মই লিখি থোৱা আছে, এইটো ইনশ্বট। এইটো মই আপোনালোকক লগতো কেনেধৰণৰ এইটো মই অকণমান দেখুৱাই দিম। এইটো দেখিছে ভিডিঅ' এডিটৰ এণ্ড মেকাৰ ইনশ্বট। আপোনালোকে এইটো স্ক্ৰীনশ্বট ল'ব পাৰে যদি আপোনালোকে কনফিউজ আছে, আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। মোৰ আপডেট বুলি দেখুৱাইছিল, আপোনালোকৰ ইনষ্টল বুলি ওলাব। মোৰ যিহেতু অলৰেডি ডাউনলোড কৰি থোৱা আছে, তো সেইকাৰণে মোৰ আপডেট বুলি ওলাইছে, আপোনালোকৰ অ'পেন ওলাব। চ' মই বেক আহিছোঁ। মই ইনশ্বট এপ্লিকেশ্যনটো অ'পেন কৰি লগে লগে তেনেকৈ পেজ অ'পেন হ'ব আপোনালোকৰ। ভিডিঅ', ফটো, কলেজ। আমি ভিডিঅ' এডিট কৰিম যিহেতু, চ' আমি ভিডিঅ'ত টাচ কৰি দিম। ভিডিঅ'ত টাচ কৰি দিলোঁ, তাৰপিছতে নেক্সট নিউ আহিছে, নিউত টাচ কৰি দিম। তাৰপিছতে আপোনাৰ যিমান ডিভাইচত ভিডিঅ' ফটো আছে এইখিনি শ্ব' হ'ব। মই এতিয়া ফটো কেইটামান লৈ ল'ম, ফটো এড কৰি আপোনালোকক দেখুৱাম। তেতিয়াহ'লে মই ইয়াৰ পৰাই লৈ লৈছোঁ কেইটামান। মই মোৰ লগৰখিনি লৈ লৈছোঁ। আমি মোৰ লগতো লৈ লওঁ আৰু আছাম টিমৰ লগতো লৈ লওঁ। আপোনালোকে একেলগে ল'ব পাৰে আৰু এটা এটা কৰি ল'ব পাৰে। আৰু মই এতিয়া মেমৰ ফটো লৈ লওঁ। আপোনালোকে মেমৰ ফটো আৰু মোৰ লগতো একেবাৰে ভুল নকৰিব, এইখিনি আমাৰ প্ৰয়োজন হয়। মই এতিয়া আপোনালোকক প্লে কৰি দেখুৱাম অকণমান। এইটো মই যিটো ফটো লৈছোঁ সেইখিনি ইয়াতে এড হৈ গ'ল। অকণমান প্লে কৰি দেখুৱাম আপোনালোকক। এইটো প্লে হৈ গ'ল। মই যিটো ফটো লৈছোঁ এইটো এড হৈ গ'ল। আপোনালোকে ইয়াতে আৰু যিটো ফটো এড কৰিব মন আছে এনেকৈ স্ক্ৰল শ্লাইড কৰিব। তাৰপিছতে এইটো প্লাছ চিন আছে, এইটো দেখিছে আপোনালোকে নিশ্চয়। ইয়াত টাচ কৰি দি আপোনালোকে নতুনকৈ ভিডিঅ' বা ফটো এড কৰিব পাৰিব, যিটো ইচ্ছা আছে। আপোনালোকে আনলিমিটেড ফটো ল'ব পাৰিব ইয়াতে। তো এইটো মই ভিডিঅ' আহিব, এইটো ফটোৰ পৰা আমি ভিডিঅ' বনাব পাৰোঁ। তো আমি এতিয়া এইখিনি গোটেইখিনি টুলছবোৰ আমি ব্যৱহাৰ কৰিব লাগিব ইয়াতে। যদি ভিডিঅ' বনাবলৈ হয় এইখিনি আমি গোটেইটো ব্যৱহাৰ কৰিব লাগিব। তো এইখিনি ব্যৱহাৰ কৰি আমি কি ৱৰ্ক কৰিব পাৰোঁ এইখিনি আপোনালোকক মই দেখুৱাই দিম। প্ৰথমতে আছে ফাৰ্ষ্ট অপশ্যন আছে কেনভাছ। কেনভাছটো কি কৰিব পাৰে, মই ইয়াতে টাচ কৰি দিছোঁ কেনভাছত। আপোনালোকে এইটো যিটো আমাৰ ভিডিঅ' 1 মিনিটৰ বেছি লং হয়, 5 মিনিট 3 মিনিট এইখিনি ভিডিঅ' হয়, তেতিয়া আপোনালোকে 9 পইণ্ট ইঞ্চ ৰেচিঅ'টো আপোনালোকে টাচ কৰিব লাগিব। ঠিক আছে, এইটো দেখিছে আপোনালোকে। এইটো 9 পইণ্ট ইঞ্চ এইটো টাচ কৰিব লাগিব, নহ'লে বা এইটো 16.9 এইটো টাচ কৰি দিব লাগিব। আৰু ইয়াতে আপুনি সেইটো ভলিউম দেখিছে আপোনালোকে, ইয়াতে এইটো কম বেছি কৰিব পাৰে। তাৰমানে এইটো জুম কৰিলে আমাৰ কণ্ট্ৰল কভাৰ নকৰিব, তো আমি নৰ্মেলত ৰাখি দিম। তাৰপিছতে এইটো ৰাইট চিনত চুই দিম। যিটো এপ্লাই কৰা হৈ গ'ল আপোনালোকৰ ইয়াতে ৰাইট চিনত চুই দিব লগে লগে, নহ'লে আপোনালোকৰ ছেভ নাথাকিব, আপোনালোকে কনফিউজ হৈ যাব পিছত। মই এইখিনি ক্লিয়াৰ কৰি দিছোঁ।
তাৰপিছতে মই এতিয়া ৰাইট চিনত চুই দিছোঁ। তাৰপিছতে নেক্সট আছে মিউজিক। কেনভাছৰ নেক্সট আছে মিউজিক, এইটো মিউজিক। ইয়াতে চুই দিব, ইয়াতে আমি গান এড কৰিব পাৰোঁ। ইয়াতে মই মিউজিকত টাচ কৰি দিছোঁ। তাৰপিছত নেক্সট আহিছে আকৌ মিউজিক। আমি গান এড কৰিব হ'লে এইটো আকৌ মিউজিকত চুই দিব লাগিব। ইয়াতে মই মিউজিকত চুই দিলোঁ। আৰু ইফেক্ট আছে, ৰেকৰ্ড আছে, এইখিনি মই দেখুৱাই দিম আপোনালোকক। এতিয়া মই মিউজিকত চুই দিলোঁ। ইয়াতে মাই মিউজিকত চুই দিব লাগিব। আপুনি যদি নিজৰ ডিভাইচত থকা গানটো যদি এড কৰিব বিচাৰে। তাৰপিছতে ইফেক্ট আছে, এইটো মাই মিউজিকৰ নেক্সট আছে ইফেক্ট। ইফেক্টত আমি কি পাম? ইয়াতে মিউজিক পাম। ইয়াতে ফ্ৰী কপিৰাইট মিউজিক পাম আমি। এইখিনি গোটেইখিনি মিউজিক হয়, সেইখিনিও আপোনালোকে এড কৰিব পাৰিব। তো মই মাই মিউজিকত গৈ আপোনালোকক গান এড কৰি দেখুৱাম। ইয়াতে মাই মিউজিকত টাচ কৰি দিলোঁ। আপোনালোকে চাপ'জ এইখিনি আপোনালোকৰ নিজৰ পচন্দৰ গান হয়, এইখিনিৰ পৰাই আপোনালোকে এটা নিজৰ পচন্দ মতে লৈ ল'ব গানটো। মই ফৰ এক্সাম্পল এটাই লৈ দিছোঁ আপোনালোকক, যিকোনো এইটো ফাৰ্ষ্টৰ গানটোৱে এইটো লৈ দিছোঁ। তাৰপিছতে এইটো গানটো আমি এড কৰিবও পাৰোঁ। এইটো এডিট অপশ্যন আছে, ইয়াতে এডিট অপশ্যনত চুই দিব। ফাৰ্ষ্টত আপোনালোকে এইটো ইয়াতে চুই দিব লাগিব। এডিট কৰিব যদি মন হয় তেতিয়া ইয়াতে চুই দিব লাগিব। যিখিনি গানটো পাৰ্টটো নালাগে এইখিনি আপোনালোকে এডিট কৰিব পাৰিব। তেনেকে ইয়াতে এনেকে কম বেছি কৰিব পাৰিব। ইয়াতে এৰ' চিন আছে, ইয়াতে চুই দি কম বেছি কৰিব পাৰিব। ইয়াতে এনেকে আপোনালোকে মিলাই ল'ব পাৰিব। ঠিক আছে, আপোনালোকে এইটো নিশ্চয় বুজি পাইছে। তাৰপিছতে এইটো এডিট কৰাৰ পিছত লগে লগে এইটো ৰাইট চিনত চুই দিব, তেতিয়া ছেভ হৈ যাব। মই এতিয়া ৰাইট চিনত চুই দিছোঁ। তাৰপিছতে ইফেক্ট আছে, ইফেক্টত আমি এইটো দেখালোঁ মই আপোনালোকক। তাৰপিছতে ৰেকৰ্ড, এইটো ৰেকৰ্ডত আছে, আপোনালোকে ভইচ দিব পাৰিব নিজৰ। যিটো আমি ভইচ দিব ইচ্ছা হয় এটা ফটোত, ইয়াতে মেমক আমি কিবা এটা কৈ ভইচ দিব পাৰোঁ। এইখিনি আপোনালোকে ভইচ দিব পাৰে নিজৰ। ঠিক আছে, তাৰপিছতে এইটো কমপ্লিট হোৱাৰ পাছতে আপোনালোকে ইয়াতে যদি ভইচটো আপোনাৰ পচন্দ মতে হৈ গ'ল তেতিয়া ৰাইট চিনত চুই দিব। যদি হোৱা নাই তেতিয়া ক্ৰছ চিনত চুই দিব। আপোনালোকে এইটো বাৰে বাৰে কৰি থাকিব পাৰিব। ঠিক আছে, মই ক্ৰছ চিনত চুই দিম এতিয়া। ইয়াতে চুই দিলোঁ। এইখিনি হৈ গ'ল আপোনালোকে। তাৰপিছতে মই ৰাইট চিনত চুই দিছোঁ। ঠিক আছে, তাৰপিছতে ষ্টিকাৰ আছে। ষ্টিকাৰত কি কৰিব পাৰোঁ আমি? ইয়াতে চুই দিলোঁ ষ্টিকাৰ, আকৌ ষ্টিকাৰত চুই দিলোঁ। এইটো ষ্টিকাৰ আছে, ইয়াতে চুই দি আমি ষ্টিকাৰ লগাব পাৰোঁ। এইখিনি ষ্টিকাৰ যিমান ষ্টিকাৰ আছে এইখিনি আমি এড কৰিব পাৰোঁ। এতিয়া মই এইটো ক্লেপিং এটা লৈ লৈছোঁ আপোনালোকক জাষ্ট দেখুৱাবলৈ। আপোনালোকে সৰু ডাঙৰ কৰিব পাৰিব। এইটো য'ত থ'ব বিচাৰে আপোনালোকে এইখিনি ইয়াতে থ'ব পাৰিব। এনেকে আপোনালোকে মুভ কৰিব পাৰিব নিজৰ ইচ্ছা মতে। তাৰপিছতে ৰাইট চিনত চুই দিব। মই ইয়াতে থৈ দিছোঁ। তাৰপিছতে এইটো ৰাইট চিন আছে, ইয়াতে চুই দিছোঁ। এতিয়া ছেভ হৈ যাব। আৰু সেইটো আপোনালোকে যিমানলৈকে ৰাখিব বিচাৰে এইখিনি এনেকে, যদি একেবাৰে ফুল ভিডিঅ'লৈকে এইটো ক্লেপিংটো ৰাখিব বিচাৰে এইটো ইনক্ৰিজ কৰি ল'ব। ইয়াতে এৰ' চিনত চুই এনেকে ইনক্ৰিজ কৰি যাব। তাৰপিছতে ৰাইট চিনত চুই দিব। যদি ইমানলৈকে ৰাখিব নিবিচাৰে তেতিয়া ইমানলৈকে কম কৰি দিব। তাৰপিছতে ৰাইট চিনত চুই দিব। তাৰপিছতে টেক্সট আছে, মেম' ফটোত আমি টেক্সট লগাম। তো ইয়াতে এনেকে এইটো আপোনালোকে চাব, এইটো যে বগা চিন আছে দীঘলকে, সেইটো বাউণ্ডাৰী হয়। এইটো যদি ইয়াতে এনেকে থৈ দিওঁ, ইয়াতে আছাম টিমৰ লগত টেক্সটটো আহি যাব। আৰু ইয়াতে এনেকে থৈ দিওঁ তেতিয়া মেম' ফটোতে আহি যাব। এইটো আপোনালোকে ট্ৰাই কৰিলে গম পাব। ইয়াতে মই টেক্সটত চুই দিম। এইটো টেক্সট আছে, ইয়াতে চুই দিম। তাৰপিছত আকৌ টেক্সট অপশ্যন আহিছে, ইয়াতে চুই দিম। ইয়াতে মই লিখিম আছাম লিডাৰ ছাপৰ্ট মেম, সেইটো লিখিম। আপোনালোকে তাৰপিছত লিখাৰ পাছত আপোনালোকে সেইটো সৰু ডাঙৰ কৰিব পাৰিব য'ত ইচ্ছা আছে ইয়াতে। তাৰপিছতে এইটো কালাৰ আছে,
সনোজ ইয়াতে এইটো আছে কালাৰ আছে। এইটো তেখেতৰ হেৰি কালাৰটো মানে ভেৰাইটিজ আহিছে, এইটো কেনেকে আহিছে? কি ক'লে মেম? যিটো লিখা গ'ল সেই তাতে তাৰমানে আখৰখিনিত বেলেগ বেলেগ কালাৰ আহিছে, এইটো কেনেকে কৰা গৈছে নে বনাই থোৱা আছিলে? নাই নাই বনাই থোৱা নহয়, মই সেইটোৱে দেখুৱাম মেম আপোনালোকক। ঠিক আছে, এইটো মই যিটো টেক্সট লিখিলোঁ, চৰি, এইটো মই যিটো টেক্সট লিখিলোঁ ইয়াতে কালাৰত চুই দিব। চৰি, মই ফাৰ্ষ্টৰ পৰা দেখুৱাই আছোঁ। ইয়াতে মই এতিয়া টেক্সট লিখিম। মই এনে ছাপ'জ আশা পাত্ৰ মেম বুলি লিখিলোঁ। তাৰপিছতে কালাৰটো মোৰ এনেকে এইটো এড কৰি থৈ দিয়া আছিলে। তাৰপিছত সেইটো কালাৰ আছে, আপোনালোকে মোৰ শ্লাইডিং অপশ্যনটো নাহিলে, এইটো কালাৰ আছে গোলকে যে ৰাউণ্ডকে কালাৰ আছে, আপোনালোকে 1 2 3 এইটো কিপেডৰ নেক্সট আছে কালাৰ, ইয়াতে চুই দিব। এইটো আহিলে ইয়াতে আপোনালোকে নিজে নিজে নিজৰ পচন্দ মতে লৈ ল'ব পাৰিব। ইয়াত চুই দিলোঁ, আকৌ ইয়াতে চুই দিলোঁ, ইয়াতে চুই দিলোঁ। এইটো আপোনালোকে এইটো নিজে নিজে পচন্দ মতে লগাব পাৰিব। তাৰপিছতে এইটো ডাবল এ অপশ্যন আছে, আপোনালোকে দেখিছে ডাবল এ। এইটো আমি ফন্টটো চেঞ্জ কৰিব পাৰোঁ, আপোনাৰ আখৰৰ ষ্টাইলটো চেঞ্জ কৰিব পাৰোঁ। তাৰপিছতে আজি 3টা ফুট যে এইটো মুভ হৈ আছে, নাচি আছে, ইয়াতেও আমি কি কৰিব পাৰোঁ, এনিমেশ্যন হয়তো এনিমেশ্যন লগাব পাৰোঁ। ঠিক তেনেকে এইটো যদি আমি এনেকে টাচ কৰি দিওঁ, তেনেকে ইন আউট তেনেকে শ্ব' হ'ব। ঠিক আছে, আপোনালোকে এইটো নিজৰ পচন্দ মতে লৈ ল'ব। মই এতিয়া এইটো লৈ দিছোঁ, তাৰপিছতে ৰাইট চিনত চুই দিছোঁ। এইটো সৰু ডাঙৰ কৰিব পাৰিব আপোনালোকে, টেক্সটটো য'ত ইচ্ছা আছে ইয়াতে থ'ব পাৰিব। তাৰপিছতে ৰাইট চিনত চুই দিব। ঠিক আছে, নিশ্চয় বুজি পাইছে। তাৰপিছত এইটো টেক্সটটো আমি ক'লৈকে ৰাখিব বিচাৰে ইয়াতে কণ্ট্ৰল কৰিব পাৰিব। এইটো যিহেতু আমাৰ 3টা ফটোটোৱে আছাম মেমৰ হয়, ইয়াতে মই থৈ দিছোঁ। কিন্তু আপোনালোকে বেলেগ বেলেগ ফটো যদি এড কৰে তেতিয়া আপোনালোকে এনেকে মিলাব পাৰিব। ঠিক আছে, মই এতিয়া ৰাইট চিনত চুই দিছোঁ। তাৰপিছতে চৰি, তাৰপিছতে ফিল্টাৰ আছে। ফিল্টাৰত কি কৰিব পাৰোঁ, আমি ফিল্টাৰত ইফেক্ট লগাব পাৰোঁ। তোমাৰ স্ক্ৰীনখন অফ হৈ গ'ল। স্ক্ৰীন অফ হৈ গ'ল মেম। হয়। এতিয়া অন হৈছে মেম? হৈছে। ঠিক আছে, চৰি। আকৌ ভিডিঅ'তে টাচ কৰি দিছোঁ, তাৰপিছত ইয়াতে আকৌ 25 এইটো নেক্সট অপশ্যনটো চুই দিছোঁ। ইয়াতে যিখিনি আপোনালোকে এডিট কৰিছিলে এইখিনি ইয়াতে ছেভ হৈ যাব, ডিলিট হৈ নাযায়। তো মই কি এতিয়া টেক্সটটো আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া ফিল্টাৰত আমি কি কৰিব পাৰোঁ, ফিল্টাৰত চুই দিছোঁ। তাৰপিছত ইফেক্ট এইটো দেখিছে, ফাৰ্ষ্ট অপশ্যন ইফেক্ট আছে, ইয়াতে চুই দিওঁ। আপোনালোকে ইয়াতে চবৰে ফটোতে ইফেক্ট লগাব পাৰে। ইফেক্টক চুই দিলোঁ আমি। ইয়াতে দেখিছে আপোনালোকে বেচিক, লিডছ, ভাইব্ৰেট, চেক, ফেড, বিটছ, ফিল্ম, ইয়াতে আছে শ্ল' জুম, জাম্প জুম, জাম্প আউট, এইখিনি আপোনালোকে ইয়াতে গোটেইখিনি বিচাৰি চাব। মই ইমানখিনি দেৰি নকৰোঁ, আপোনালোকে একে প্ৰচেছ হয়, আপোনালোকে এইটো নিশ্চয় বুজি পাব। ট্ৰাই কৰি চাব। তাৰপিছতে মই এইটো যিকোনো এটা টাচ কৰি দিছোঁ। তাৰপিছতে ৰাইট চিনত চুই দিছোঁ। এইটো আপোনালোকে যি লাষ্টলৈকে যদি ৰাখিব বিচাৰে এটা ইফেক্টটোৱে, তেতিয়া আপোনালোকে এইটো প্লাছ মাইনাছ কৰি দিব। তাৰপিছত আকৌ নেক্সটত যদি ইয়াতে এইটো ফটো যদি আকৌ লগাব বিচাৰে, তেতিয়া আকৌ ইয়াতে ইফেক্টত চুই কিনি আপোনালোকে আকৌ নেক্সট বেলেগ লগাব পাৰিব। এইখিনি চেম হয়, আপোনালোকে এইখিনি নিজে লগাই ল'ব। তাৰপিছতে ৰাইট চিনত চুই দিব। তাৰপিছত PIP আছে, নেক্সট অপশ্যন PIPত আমি কি কৰিব পাৰোঁ, এতিয়া PIPত টাচ কৰি দিলোঁ। PIPত আপোনালোকে যিকোনো
ফটো আপোনালোকে ইয়াতে এনেকে লোগো আমাৰ ডিডিমৰ লোগো ভিডিঅ' আপোনালোকে ইয়াতে প্লে কৰি থাকিব পাৰে। ইয়াতে যদি ভিডিঅ' এড কৰে তেতিয়া ভিডিঅ'ৰ দৰে প্লে হৈ থাকিব। যদি এইটো লগোটো ৰাখে তেতিয়া লগোৰ দৰে এইটো থাকি যাব। আৰু সেইটো যিমানলৈকে প্লে কৰিব বিচাৰে সেইখিনি আপোনালোকে এনেকে ইনক্ৰিজ কৰিব পাৰিব। ঠিক আছে, এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। তাৰপিছত ইয়াতে PIP অপশ্যনত আমি ইয়াতে আহিলে কি কৰিব, মাৰ্কছ আছে, এনিমেশ্যন, এইখিনি গোটেইখিনি আছে, কাট আউট, ক্ৰোমা। কাট আউটত আমি কি কৰিব পাৰোঁ, আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰোঁ। বেকগ্ৰাউণ্ডটো নাইকিয়া কৰি আমি বেলেগ এটা বেকগ্ৰাউণ্ড কৰিব পাৰোঁ। তাৰপিছত ক্ৰোমা আছে, ক্ৰোমাটো আমি বেকগ্ৰাউণ্ড লগাব পাৰোঁ সেইটো। তাৰপিছত ব্লেণ্ড এইখিনি আৰু স্পীড এইখিনি গোটেইখিনি দেখুৱাই দিম আপোনালোকক। তাৰপিছতে ৰাইট চিনত চুই দিব। তাৰপিছতে ডিউৰেশ্যন আছে, ডিউৰেশ্যনটো আমি টাইমিংটো মিলাব পাৰোঁ। আপোনালোকে এইটো যিটো ফটো এড কৰিলে এইখিনি আপোনালোকে কিমান ছেকেণ্ডলৈকে প্লে কৰিব বিচাৰে ইয়াতে এনেকে ইনক্ৰিজ ডিইনক্ৰিজ কৰিব পাৰিব। এনেকে দেখিছে আপোনালোকে নিশ্চয়। তাৰপিছতে ইয়াতে ইমানখিনি অপশ্যন আছে। তাৰপিছত এইটো পেনৰ দৰে অপশ্যন আছে, ইয়াতে টাচ কৰিলে ইয়াতে টাইপ কৰিব পাৰোঁ। আপোনালোকে 2 মিনিটছৰ 120 ছেকেণ্ড অ'কে তেনেকে কৰিব পাৰিব। 2 ছেকেণ্ড লগাই দিছোঁ, অ'কে চুই দিছোঁ, ৰাইট চিনত চুই দিছোঁ। এইখিনি আপোনালোকে ইয়াতো এনেকে কণ্ট্ৰল কৰিব পাৰিব আপোনালোকে। এইটো এৰো চিন আছে, কম বেছি কৰিব পাৰিব। তাৰপিছত এইখিনি ক্লিয়াৰ। এতিয়া স্প্লিট আছে, স্প্লিট আছে, এইখিনি ডাবল হৈ যাব। স্প্লিটত চুই দিওঁ, ডাবল হৈ যাব ফটোটো। তাৰপিছত ডিলেট অপশ্যন আছে, যদি ভুলতে যদি আপোনালোকৰ কোনোবা ফটোটো এড কৰিলে তেতিয়া আপুনি ইয়াতে চুই ডিলেট কৰিব পাৰোঁ। এইটো বগা চিহ্ন দেখিছে, ইয়াতে বাউণ্ডেৰী হয়, এইখিনি য'ত টাচ কৰি থাকিব ইয়াতে ডিলেট কৰিলে ডিলেট হৈ যাব। এইখিনি দেখিছে আপোনালোকে নিশ্চয়। তাৰপিছতে ভলিউম নেক্সট আছে, ভলিউমটো আমি যিটো ভিডিঅ' ক্লিপ কৰিলোঁ ইয়াতে আপোনালোকৰ এনে বাহিৰা চাউণ্ড, হাৱা বতাহ গাড়ী চাউণ্ড আহি যায়, এইখিনি আপোনালোকে চাইলেণ্ট কৰি দিব পাৰোঁ। ইয়াতে আপোনাৰ চাউণ্ড নাই, যিটো ফটো হয় ভিডিঅ' হ'লে যদি এইখিনি অপেন হ'লে হয় তেতিয়া আপোনালোকে একেবাৰে চাইলেণ্ট কৰি থৈ দিব পাৰিলে হয়। তাৰপিছতে নতুন চং এড কৰিব পাৰিলে হয়। তাৰপিছতে ৰাইট চিনত চুই দিছোঁ, এইটো ক্লিয়াৰ আছে। বেকগ্ৰাউণ্ডত আমি কি কৰিব পাৰোঁ, বেকগ্ৰাউণ্ডটো আমি বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰোঁ। তেনেকে ছাইড ফ্ৰেম এইখিনি বনাব পাৰোঁ আমি। এইখিনি আপোনালোকে ইচ্ছামতে কৰিব পাৰিব। তাৰপিছতে ৰাইট চিনত লগে লগে চুই দিব। তাৰপিছত স্পীড অপশ্যনটো কি হয়, আমি ভিডিঅ'টো শ্ল' মোশ্যন স্পীড তেনেকে কৰিব পাৰোঁ। এতিয়া মই স্পীডত চুই দিছোঁ। ইয়াতে তেনেকে এইটো ইনক্ৰিজ কৰি দিলে স্পীড হৈ আহিব। যদি ভিডিঅ' হয় এইটো ফটো, সেইকাৰণে অপশ্যন বেলেগ অহা নাই। ইয়াতে যদি ভিডিঅ' হয় এইটো বেলেগ এটা অপশ্যন আহিব, কাট বুলি অপশ্যন আহিব। ইয়াতে চুই দিলে আমি এডজাষ্ট কৰিব পাৰোঁ, য'তলৈকে স্পীড শ্ল' মোশ্যন কৰিব ইচ্ছা হয় এইটো আমি ইয়াতে অপশ্যন পাম। আপোনালোকে ভিডিঅ'ত যদি ট্ৰাই কৰিছে তেতিয়া এইটো অপশ্যনটো আহিব। তাৰপিছতে মই এতিয়া ৰাইট চিনত চুই দিছোঁ। তাৰপিছত এনিমেশ্যনত কি কৰিব পাৰোঁ, আমি বেলেগকৈ এতিয়া ইন আউট কম্ব লুপ এইখিনি লগাই দিব পাৰোঁ। এইখিনি এইটো ফেট জুম ইন জুম আউট চেক ইন চেক আউট এইখিনি লগাই দিব পাৰোঁ। তো মই এইটো ৰাইজটো চুই দিছোঁ, এইটো এনেকে আহিব। তাৰপিছত ইয়াতে চুই দিলে এইটো এনেকে ধৰি লওক ইফেক্ট হয়, এইটো ইফেক্ট এনিমেশ্যন বুলি কয়। তাৰপিছতে যিটো আপোনাৰ নিজৰ পচন্দ মতে চুই দিব, তাৰপিছতে ৰাইট চিনত চুই দিব। ঠিক আছে, ক্লিয়াৰ। তাৰপিছত ক্ৰপ আছে, ক্ৰপটো আমি কি কৰিব পাৰোঁ, ফটোত যদি কিবা এটা আমি যেনেকে স্ক্ৰীনশ্বট লওঁ ন, স্ক্ৰীনশ্বট মিটিঙৰ ৰিভিউখিনি স্ক্ৰীনশ্বট লৈ থৈ দিওঁ আমি ভিডিঅ' বনাওঁ। তো এইখিনি ওপৰত আমাৰ স্ক্ৰীনশ্বট ৰেকৰ্ড এইটো ডাটা এইখিনি থাকি যায়। তো আমি এনেকে ক্ৰপ কৰিব পাৰোঁ, এইখিনি এনেকে ক্ৰপ কৰিব পাৰোঁ। ঠিক আছে, তাৰপিছতে এনেকে নিজৰ পচন্দ মতে ক্ৰপ কৰি ৰাইট চিনত আকৌ চুই দিব লগে লগে। তাৰপিছতে কেপাচিটিটো আমি কি কৰিব পাৰোঁ, ইয়াতে এনেকে কালাৰটো অকণমান মিলাব পাৰোঁ। ঠিক আছে, এইখিনি মই এনেকে নৰ্মেলি থৈ দিওঁ, ৰাইট চিনত চুই দিছোঁ। ভইচ ইফেক্ট কি হয়, ভইচ ইফেক্টটো আপুনি যে ভইচ দিব সেইটো আপোনালোকে অকণমান এডজাষ্ট কৰিব পাৰে। বেবী আৰু বুঢ়া মানুহ ইক' এইখিনি কৰিব পাৰে আপোনালোকে ভইচ ইফেক্টত।
এইখিনি আপোনালোকে যেতিয়া ভইচ দিব তেতিয়া এইটো ওপেন হ'ব, এতিয়া ওপেন নহ'ব, ঠিক আছে, অনলি ভিডিঅ' দেখুৱাইছে। তাৰপিছতে ৰিপ্লেচত কি হ'ব, ৰিপ্লেচত যদি চুই দিওঁ, ৰিপ্লেচত এইটো মেমৰ ফটোটো নাইকিয়া হয়, আকৌ বেলেগ এটা ফটো যদি চুই দিওঁ তেতিয়া এইটো নতুনকৈ ফটো এড হৈ যাব, ঠিক আছে। তাৰপিছত ডুপ্লিকেট আছে, ডুপ্লিকেটত এইটো যদি ডুপ্লিকেটত চুই দিওঁ আকৌ মেমৰ ফটোটো আকৌ এটা ডুপ্লিকেট হৈ যাব, ঠিক আছে। ৰিভাৰ্ছ আছে নেক্সট, ৰিভাৰ্ছত কি হয়, ৰিভাৰ্ছটো মই যেতিয়া আগফালে আহি থাকোঁ তেতিয়া ৰিভাৰ্ছত চুই দিলে পিছফালে যোৱাকৈ এড হৈ যাব, ঠিক আছে, ক্লিয়াৰ। তাৰপিছত ৰোটেট আছে, ৰোটেটত আমি কি কৰিব পাৰোঁ, তেনেকে ৰোটেট কৰিব পাৰোঁ, তেনেকে ফটোটো ঘূৰাই দিব পাৰোঁ, ঠিক আছে। তাৰপিছত ফ্লিপ অপশ্যন আছে, ফ্লিপ অপশ্যনটো লেফ্ট ৰাইট কৰিব পাৰোঁ, সেইটো এনেকে 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 কৰিব পাৰোঁ, লেফ্টটো ৰাইট চাইডত আহিব আৰু ৰাইট চাইডতো লেফ্ট চাইডে আহি যাব। তাৰপিছতে নেক্সট আছে ফ্ৰিজটো এনে ইমেজ হৈ যায়, ফ্ৰিজটো যদি ভিডিঅ'টো প্লে কৰি থাকোঁতে ফ্ৰিজত চুই এড কৰি দিওঁ তেতিয়া ইমেজ হৈ যাব, আৰু য়েছটো ইমেজ দৰে হৈ যায়, ঠিক আছে। এইখিনি বুজি পাইছে নিশ্চয় আপোনালোকে। আপোনালোকে যদি আকৌ ভিডিঅ'টো যদি কিবা এটা ক্লিপ কৰোঁতে বেকাৰ এড হৈ গ'ল, ভিডিঅ'টো ধুনীয়া হৈছিলে কিন্তু অকণমান বেকাৰ এড হোৱাৰ কাৰণে আপোনালোকে আপলোড কৰিব নোৱাৰে, তেতিয়া এইখিনি আমি কি কৰিব পাৰোঁ, ইয়াতে ফ্ৰী কাট বুলি ওলাব, আপোনালোকৰ ফ্ৰী কাট ওলাব, ভিডিঅ'ত যদি এড কৰি আপোনালোকে ইয়াতে যদি ফটো হয় সেইকাৰণে ফ্ৰী কাটটো ওলা নাই, আপোনালোকে যদি ভিডিঅ' এডিট কৰে তেতিয়া ফ্ৰী কাট বুলি ওলাব, ইয়াতে আপোনালোকে কাট কৰিব পাৰিব, ঠিক আছে। মই এতিয়া আপোনালোকক প্লে কৰি দেখুৱাম অকণমান। চৰি, চংছটো এড হোৱা নাই। চংছটো এড হোৱা নাই, কেনভাছ ফাৰ্ষ্ট অপশ্যন আৰু তাৰপিছতে মিউজিক আছে, মিউজিক অপশ্যনত চুই দিছোঁ, আকৌ মিউজিকত চুই দিছোঁ, আকৌ মাই মিউজিকত চুই দিছোঁ, তাৰপিছতে এটা গান লৈ দিছোঁ, ইউজ অপশ্যনত চুই দিছোঁ, সেইটো ইউজ অপশ্যন দেখিছে ইয়াতে চুই দিব, প্লে কৰি দেখুৱাইছোঁ, প্লে হৈ গ'ল, এইটো এটা ভিডিঅ' হৈ গ'ল, ঠিক আছে। তাৰপিছতে ৰাইট চিনত চুই দিব, তাৰপিছতে এইটো ইনশ্বুট বুলি দেখিছে আপোনালোকে, এইটো ইনশ্বুট বুলি দেখুৱাইছে, এইটো আমি ৰিমুভ কৰিব লাগিব, যদি আমি ছ'চিয়েল মিডিয়াত অকণমান এট্ৰেক্টিভ ভিডিঅ' আপলোড কৰোঁ তেতিয়া ৱাটাৰ মাৰ্কটো থাকি যায়, এইটো দেখিবলৈ অকণমান ডিচিপ্লিন নাইকিয়া হয়, এইটো আমি ৰিমুভ কৰিব লাগিব। তাৰপিছতে ৰিমুভ কেনেকৈ কৰিব, ইয়াতে চুই দিছোঁ, তাৰপিছত ফ্ৰী ৰিমুভ, ইয়াতে ফ্ৰী ৰিমুভ আহিছে, ইয়াতে চুই দিছোঁ, অকণমান ৱেইট কৰিব, অকণমান টাইম লাগিব ইয়াতে। ৰিমুভ হৈ গ'ল, তাৰপিছতে এইটো ছেভ অপশ্যন আহিছে, ইয়াতে এইটো ছেভ অপশ্যন, ইয়াতে চুই দিলে গেলাৰীত ছেভ হৈ যাব। এতিয়া এইটো মই ছেভ কৰি নেদেখুৱাওঁ, অকণমান টাইম লাগি যাব, এডভাৰ্টাইজ আহি যায় ইয়াতে 30 ছেকেণ্ডৰ এডভাৰ্টাইজ, তো অকণমান ডিষ্টাৰ্ব হ'ব। এইখিনি লাষ্ট প্ৰচেছ হয়, ছেভ অপশ্যনত চুই দিলে আপোনালোকৰ গেলাৰীত ছেভ হৈ থাকিব, আপোনালোকে তাৰপিছতে আপলোড কৰিব পাৰিব, গ্ৰুপত চেণ্ড কৰিব পাৰিব, ঠিক আছে। আপোনালোকে গোটেইখিনি বুজি পাইছে, মই অকণমান বুজাই দিলোঁ, টাইমটো অকণমান শ্বৰ্ট হৈ গ'ল। মই স্ক্ৰীনখন শ্বেয়াৰ কৰিব লৈছোঁ। এটা কথা, মই আপোনালোকে যদি আকৌ অকণমান ষ্টাইলকে ভিডিঅ' বনাব বিচাৰে তেতিয়া মই এইটো মাষ্ট এপ এইটো এপ্লাই কৰোঁ, জাষ্ট এ মিনিট। অকণমান ৱেইট কৰিব।
ইয়াতে গোটেইখিনি আছে মই অকল লগোটো দেখুৱাই দিম আপোনালোকে একে প্ৰচেছ হয় ভিডিঅ' এডিটৰ ইয়াতে অকণমান খালি ষ্টাইলটো আহি যায় মই প্লে ষ্ট'ৰত গৈছোঁ আপোনালোকক লগোটো দেখুৱাই দিছোঁ এইটো মাষ্ট মিউজিক ষ্টেটাছ ভিডিঅ' এইটো ডাউনলোড কৰি ল'ব এইটো হয় লগোটো তেনেকৈ দেখি পাব আপোনালোকে ইয়াতে অকণমান ষ্টাইলিছ ল'ব পাৰোঁ আমি আমাৰ লগোখিনি আমাৰ কোম্পানীৰ লগোখিনি অকণমান ষ্টাইলকৈ দিব পাৰোঁ এইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব একে প্ৰচেছ হয় ভিডিঅ' এডিটিংটো তো আপোনালোকে এইখিনি কৰি ল'ব মেম মই স্ক্ৰীন শ্বেয়াৰ কৰিছোঁ ষ্টপ কৰি দিছোঁ